আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 1905 চনত কোনজনে বংগ বিভাজন ঘোষণা কৰিছিল? শুদ্ধটো হৈছে লৰ্ড কাৰ্জন। পলাচীৰ যুদ্ধত কোনজন ভাৰতীয় শাসকে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল? শুদ্ধটো হৈছে চিৰাজ উদ্দৌলা। দিল্লীৰ লালকিল্লাটো কোনে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে শ্বাহজাহান। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? শুদ্ধটো হৈছে এনি বেচাণ্ট। স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লাভ কৰিম বুলি কোনে কৈছিল? শুদ্ধটো হৈছে বাল গংগাধৰ তিলক। পিছৰটো প্ৰশ্ন, জালিয়ানাৱালাবাগৰ গণহত্যা কোন চহৰত সংঘটিত হৈছিল? শুদ্ধটো হৈছে অমৃতসৰ। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? শুদ্ধটো হৈছে গোপাল কৃষ্ণ। চোল সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? শুদ্ধটো হৈছে তঞ্জাভুৰ। দীন-ই-ইলাহী কাৰ দ্বাৰা প্ৰচাৰিত এক সমন্বয়মূলক ধৰ্ম আছিল? শুদ্ধটো হৈছে আকবৰ। কোনটো ভিটামিনক এছৰ্বিক এচিড বুলি কোৱা হয়? শুদ্ধটো হৈছে ভিটামিন চি। বৈদ্যুতিক প্ৰবাহৰ SI এককটো কি? শুদ্ধটো হৈছে এম্পেয়াৰ। গধুৰ পানীৰ ৰাসায়নিক সূত্ৰ কি? শুদ্ধটো হৈছে ডিড। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? শুদ্ধটো হৈছে স্কিন। পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে আছে? ৰাইট এনচাৰ নাইট্ৰজেন। স্কাৰ্ভি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? শুদ্ধটো হৈছে ভিটামিন চি। মানুহৰ তেজৰ স্বাভাৱিক pH-ৰ মান কিমান? শুদ্ধটো হৈছে 7.4। কোষৰ শক্তিশালী স্থান কি? ৰাইট এনচাৰটো হৈছে মাইট্ৰকণ্ড্ৰিয়া। বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ সঁজুলিটোৰ নাম কি? শুদ্ধটো হৈছে বেৰ'মিটাৰ। কাৰ দ্বাৰা শব্দ পাৰ হৈ যাব নোৱাৰে? ৰাইট এনচাৰটো হৈছে ভেকিউম। কোঠাৰ তাপমাত্ৰাত কোনটো ধাতু তৰল হয়? ৰাইট এনচাৰটো হৈছে মাৰ্কিউৰি। কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল? শুদ্ধটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হৈছে নিউয়ৰ্ক। পিছৰটো প্ৰশ্ন, বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন? ৰাইট এনচাৰ নীল নদী। মহাকাশত উৎক্ষেপণ কৰা প্ৰথম ভাৰতীয় উপগ্ৰহটো কি আছিল? শুদ্ধটো হৈছে আৰ্যভট্ট। অগ্নিদেউকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰাইট এনচাৰ APJ আব্দুল কালাম। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধটো হৈছে 1935। কোনটো দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়? শুদ্ধটো হৈছে জুন 5। জাপানৰ মুদ্ৰা কি? শুদ্ধটো হৈছে য়েন। ভাৰতৰ দক্ষিণতম বিন্দুটো কি নামেৰে জনা যায়? ৰাইট এনচাৰ ইন্দিৰা পইণ্ট। পিছৰটো প্ৰশ্ন, গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? শুদ্ধটো হৈছে মুম্বাই। টেলিফোন কোনে উদ্ভাৱন কৰিছিল? ৰাইট এনচাৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল। বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নক কি বুলি জনা যায়? শুদ্ধটো হৈছে কসমলজি। কোনটো গ্ৰহক ৰেড প্লেনেট বুলি জনা যায়? শুদ্ধটো হৈছে মাৰ্চ। নোবেল বঁটা কিমানটা শাখাত প্ৰদান কৰা হয়? শুদ্ধটো হৈছে 6টা। সোণৰ ৰাসায়নিক চিহ্নটো কি? ৰেড এনচাৰ AU। মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? ৰাইট এনচাৰ পিটুটেৰী। 1965 চনত কোচ ৰাজকুমাৰ চিলাৰাই পুনৰ নিৰ্মাণ কৰা কামাখ্যা মন্দিৰৰ মুখ্য স্থপতি কোন আছিল? শুদ্ধটো হৈছে মেঘমুদ্দাম। কোনজন আহোম ৰজাৰ ৰাজত্ব কালত সাহিত্য হস্তি বিদ্যানবৰ কাম আৰম্ভ কৰা হৈছিল? শুদ্ধটো হৈছে শিৱসিংহ। অসমত প্ৰথম ব্ৰাহ্মা আগ্ৰাসনৰ সময়ত আহোম ৰাজ্যৰ বুঢ়াগোহাঁই কোন আছিল? শুদ্ধটো হৈছে পুৰাণন্দৰ বুঢ়াগোহাঁই। প্ৰাচীন বেঙমাৰা চহৰখন বৰ্তমান কি নামেৰে জনাজাত? শুদ্ধটো হৈছে তিনিচুকীয়া। পিছৰটো প্ৰশ্ন, নিম্নলিখিতসকলৰ ভিতৰত সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। কোন চনত মোগল আৰু আহোমৰ মাজত অসুৰা আলি সন্ধি স্বাক্ষৰিত হৈছিল? শুদ্ধটো হৈছে 1639। পিছৰটো প্ৰশ্ন, ঐতিহাসিক গ্ৰন্থ তুংখুঙীয়া বুৰঞ্জীৰ লেখক কোন আছিল? ৰাইট এনচাৰটো হৈছে শ্ৰীনাথ দুৱৰা বৰবৰুৱা। পিছৰটো প্ৰশ্ন, কোনজন অসমীয়া কবিক পাপৰি কবি বুলি জনা যায়? শুদ্ধটো হৈছে গণেশ গগৈ। কোচবিহাৰৰ নাৰায়ণপুৰলৈ সংযোগ কৰা ঐতিহাসিক পথ গোহাঁই কামাল আলি কোনে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে নৰনাৰায়ণ।
কোনটো ৰাজবংশৰ শাসকসকলে নাৰায়ণী মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? শুদ্ধটোতো হৈছে কোচ। কামৰূপত মোগল উপস্থিতিৰ অন্ত পেলোৱা ইটাখুলি নিৰ্ণায়ক যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? শুদ্ধটোতো হৈছে গদাধৰ সিংহ। যোদ্ধাসকলৰ প্ৰয়াত আত্মাক সন্মান জনোৱা ফৰকান্তি উৎসৱটো অসমৰ কোনটো জনজাতি সম্প্ৰদায়ে উদযাপন কৰে? শুদ্ধটোতো হৈছে ৰাভা। সপ্তকণ্ড ৰামায়ণ শীৰ্ষক মহান ভাৰতীয় মহাকাব্য ৰামায়ণ অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল? শুদ্ধটোতো হৈছে মাধৱ কন্দলী। কোন বছৰত সংগীত নাট একাডেমীয়ে অসমৰ সত্ৰীয়া নৃত্যক আনুষ্ঠানিকভাৱে শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল? শুদ্ধটোতো হৈছে 2000 চনত।